আজি বনাইছোঁ খ্ৰীষ্টমাছ স্পেচিয়েল বহুতেই স্পেচিয়েল কেক বনাইছোঁ। তাৰ কাৰণে মই এখন কেৰাহী পাতি পেলাই ইয়াত মই অলপ গাখীৰ লৈছোঁ আৰু ইয়াত লগে লগে মই মিল্ক পাউডাৰ দি দিছোঁ। তেতিয়া মানে মালাইখিনি খুব সোনকালে মানে হৈ যাব মানে গাখীৰখিনি অলপ পনীয়া হয়, সেইকাৰণে অলপ মিল্ক পাউডাৰ ব্যৱহাৰ কৰিছোঁ। মই ইয়াত 1.5 চামুচ মিল্ক পাউডাৰ ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া এইখিনি এই ধৰণে মানে গাখীৰখিনি গৰম হোৱাৰ আগে আগেই মানে এইখিনি মিলাই দিব লাগে, তেতিয়া লাম্পছ নপৰে। আৰু এতিয়া এইখিনি পুৰা মিলাই এই ধৰণে মিলাই থাকিম আৰু ছাইডৰ পৰা এই ধৰণে এৰুৱাই থাকিম, নহ'লে ছাইডবোৰ জ্বলি যাবগৈ। আৰু পিছত এই ধৰণে চাওকচোন এইখিনি বহুতখিনি কমি গৈছে আৰু অলপ কমিব লাগিব, কাৰণ এইখিনি অলপ হেৰি হ'ব লাগিব। আৰু এতিয়া এই ধৰণে মাজে মাজে লৰাই থাকিম, নহ'লে আকৌ তলত লাগি যাব। আৰু এয়া চাওক এইখিনি আমাৰ ৰেডি হৈ গ'লগৈ। এতিয়া এইখিনি ঠাণ্ডা কৰি ল'ম আৰু কেকত সদায় ঠাণ্ডা মানে নৰ্মেল টেম্পাৰেচাৰ বস্তু দিব লাগে। আৰু এতিয়া প্ৰথমতে মই মলটো ঠিক কৰি লৈছোঁ। ইয়াত মই অইল গ্ৰীজ কৰি লৈছোঁ আৰু ইয়াত মই ভালকৈ মানে চাৰিওফালে যাতে অইলটো লাগি যায়গৈ আৰু এই ধৰণে মই লগাই লৈছোঁ। আৰু ইয়াত মই অলপ আটা দি লৈছোঁ, কাৰণ যিহেতু মই কেকটো আটাৰে বনাইছোঁ। আজিৰ কিন্তু কেকটো বহুতেই স্পেচিয়েল কেক হয় আৰু খুবেই টেষ্টি হয়। যদি বনোৱা নাই এবাৰ বনাই চাব। তাৰ কাৰণে মই গাজৰখিনি ৰুকি লৈছোঁ, 2টা গাজৰ ৰুকি লৈছোঁ আৰু ইয়াত মই কণী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি কণী ব্যৱহাৰ নকৰে তেতিয়াহ'লে ইয়াৰ সলনি দৈ ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত মই লৈছোঁ ৰিফাইন অইল। যদি ৰিফাইন অইল ব্যৱহাৰ নকৰে তেতিয়াহ'লে আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে বা বাটাৰ ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই প্ৰথমতে খুব ভালকৈ মিলাই ল'লোঁ। এই ধৰণে গোটেইখিনি খুব ভালকৈ মিলাই লৈছোঁ আৰু এতিয়া এইখিনি ঠাণ্ডাও হৈ গ'ল। আৰু এইখিনি ইয়াত চালনী এখন লৈ ইয়াত লৈছোঁ মই 1 কাপ আটা, আৰু এইটো আপোনালোকে যদি ময়দাৰে বনাব পাৰে। আৰু ইয়াত লৈছোঁ 1/4 কাপ মই গুড়ি চেনি। ইয়াত ডালচিনি, লং, এলাচি লৈছোঁ, কাৰণ খ্ৰীষ্টমাছ কেকত এই বস্তুটো থাকে, খালি জায়ফল নাছিলে সেইকাৰণে মই দিয়া নাই। আৰু ইয়াত লৈছোঁ মই কাষ্টাৰ্ড পাউডাৰ আৰু 1 চামুচ বেকিং পাউডাৰ, 1/4 চামুচ বেকিং ছ'ডা। আৰু এইখিনি মই ভালকৈ এই ধৰণে চালি ল'ম। আৰু চাওকচোন যিখিনি মানে ইলাচি এইখিনি জাবৰ আছিলে এইখিনি মানে ওলাই গ'লগৈ। আৰু এতিয়া যিখিনি মই মলাই বনাই থৈছিলোঁ এই মলাইখিনি মই ইয়াত দি দিছোঁ। খুবেই টেষ্টি হয় এই ধৰণে কেকটো বনালে। আৰু ৰুকি থোৱা গাজৰখিনিও মই ইয়াত মিলাই দিছোঁ। আৰু এতিয়া এইখিনি অলপ লাহেকৈ মই গোটেইখিনি ইয়াত মিক্স কৰি ল'ম। আৰু যেতিয়া আমি কোনো ফ্ৰুটছৰ কেক বনাওঁ, সদায় বেটাৰটো সদায় আমি অলপ ঠিক ৰাখোঁ। নৰ্মেল যেতিয়া কেক বনাওঁ আমি অলপ প'ৰিং কনচিষ্টেঞ্চি ৰাখোঁ, কিন্তু এনেকুৱা ফ্ৰুটছৰ বনালে আমি অলপ ডাঠ যেন লাগে। কিন্তু এইটো মোৰ অলপ বেছিয়ে ডাঠ হৈ গৈছে, ঠিক হৈ গৈছে। সেইকাৰণে ইয়াত মই অলপ গাখীৰ দি পেলাই অলপ মানে অলপ ঢিলা কৰি ল'ম। আৰু এয়া চাওক মই অলপকৈ গাখীৰ দি পেলাই কৰি লৈছোঁ, কিন্তু বেছিও মই ঢিলা নকৰোঁ, নহ'লে কেকটো কিন্তু চেপেটা হৈ যাব। আৰু নিমখ দিবলৈ মই পাহৰি গৈছিলোঁ, কাৰণ মিঠা বস্তু যিহেতু। আৰু দেখিছে নহয় এই ধৰণে ঠিক হ'ব লাগিব। আৰু এতিয়া কেক মল্ডটোত মই এই ধৰণে ট্ৰান্সফাৰ কৰি দিছোঁ, কাৰণ মল্ডটো আগতে ৰেডি কৰি থ'ব লাগে আমাৰ, কাৰণ কেকটো ফেটাৰ পিছতে আমি লগে লগে বহাই দিব লাগে। আৰু এতিয়া মই খুব ভালকৈ এইটো টেপ কৰি লৈছোঁ। আৰু ইয়াত মই আপোনালোকৰ পচন্দৰ ইয়াত ড্ৰাই ফ্ৰুটছ দিব পাৰে। মই ইয়াত অকল খেজুৰ দিছোঁ, অলপ গাৰ্নিচিঙৰ কাৰণে আৰু ধুনীয়া লাগিবৰ কাৰণে এইখিনি খেজুৰ দিছোঁ। আৰু অলপ দীঘলকৈ কাটি লোৱা কাজু দিছোঁ। আৰু এই ধৰণে এইটো অলপ গাৰ্নিছ কৰি ল'লোঁ। আৰু এতিয়া এইটো আগতেই মই গৰম কৰিবলৈ পাতি থৈ দিছিলোঁ আৰু গৰম হৈ গ'ল। আৰু এইটো চাওক 35 মিনিটছত কেকটো কিন্তু আমাৰ পূৰা ৰেডি হৈ গ'ল। চাওকচোন ফুলি পেলাই কিমান ধুনীয়া হৈছে, কালাৰটো দেখিছে নহয় কিমানে ধুনীয়া হৈছে। এয়া চাওক খুব ধুনীয়াকৈ ফুলিছে কেকটো। আৰু এতিয়া এইটো অলপ মানে কৰি দিম, এখন কিচেন টাৱেল দি এইটো ঢাকি থৈ দিম, তেতিয়া মানে কেকটো অলপ টান নহয় ওপৰত। আৰু এতিয়া চাওক এইটো ঠাণ্ডা হৈ গ'লগৈ। এতিয়া মই এইটো মোল্ড আউট কৰিম, আৰু পূৰা ঠাণ্ডা হোৱাৰ পিছতে কৰিব, নহ'লে কিন্তু ভাঙি যাব পাৰে। আৰু এতিয়া এইটো মোল্ড আউট কৰিম। চাওকচোন কিমান ধুনীয়া হৈছে, তলফালৰ পৰাও চাওক কিমান ধুনীয়া এটা কালাৰ আহিছে, তলফালেও জ্বলাও নাই। চচপেনতো ইমান ধুনীয়া কেক হয়। আৰু এতিয়া এইটো মই কাটি পেলাইও দেখুৱাম। ভিতৰটো ইমানেই স্পঞ্জি হৈছে আৰু ইমান ছফ্ট হৈছে, আৰু খাবলৈ যে ইমানেই টেষ্টি হৈছে। যদি বনোৱা নাই আপোনালোকে এবাৰ বনাই চাবচোন। আৰু দেখিছে নহয় একেবাৰে সহজ, খুব সোনকালেও কেকটো হৈ যায়। আৰু কাষ্টাৰ্ড পাউডাৰ এইবোৰ মই দিছোঁ, কিন্তু নিদিলেও হয়, কিন্তু তাৰ বদলি আপোনালোকে অলপ মিল্ক পাউডাৰ দি দিব। আৰু এতিয়া চাওক কেকটো কিমান ছফ্ট হৈছে। যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।